নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভৈৰৱে এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। মই সিদিনাখন মাজতে ৰুইছিলোঁ এয়া পিঁয়াজৰ, যিহেতু গজালি ওলোৱা পিঁয়াজ অলপ আছিলে, ভাবিলোঁ অলপ মই যিহেতু ব্যৱসায়ৰ লগত জড়িত হৈ থাকোঁ, অলপ গজালি ওলাইছিলে, সেইখিনি মই ভাবিলোঁ অলপ দিন থৈ দিওঁ, থৈ দিয়াৰ পিছত ভালকৈ গজালি ওলালে ৰুই দিম। আৰু ইয়াৰ গজালি ওলোৱা আছিলে, এইটো মই সিদিনাখন কেইদিনমানৰ আগতে মই ধুনীয়াকৈ ৰুই দিছিলোঁ। আৰু এতিয়া দেখিছেনে, এতিয়া ধুনীয়াকৈ ঠন ধৰি পেলাই উঠিছে। আৰু যিখিনি মই পিঁয়াজখিনি ৰুইছিলোঁ গজালি ওলোৱা, সেইখিনি লাহে লাহে ঠন ধৰি উঠিবলৈ আৰম্ভ কৰিছে। যিহেতু মই গাঁৱৰ ল'ৰা, সেইটো অনুযায়ী কামবিলাক কৰি থাকোঁ, বেলেগ কাম মানে ইমান কষ্টকৰ নকৰিলেও এনেধৰণৰ কামবিলাক যদি কৰি থকা যায়, আজিকালিতো চব সাৰ দিয়া বস্তুৱে খোৱা যায়, এনেধৰণৰ কামবিলাক কৰি থাকিলে দেহটো অলপ ঠিকে থাকে। সেইটো কাৰণে মই মাজে সময়ে যেতিয়া সুবিধা পাওঁ তেতিয়া এনেধৰণৰ কামবিলাক কৰিবলৈ চেষ্টা কৰোঁ। আৰু এতিয়া সাৰ নিদিয়াকৈ, যিহেতু চববিলাক বস্তু আজিকালি বজাৰত ওলোৱা প্ৰায়বিলাক সাৰ দিয়াই বস্তু, মানে খাদ্য, সেইবিলাক খালে মানুহৰ দেহত বহুত অপকাৰ হয়, নাখালেও নহয়, সেইকাৰণে খাবলগীয়া হয়। তাকে ভাবিছোঁ এইখিনি জেগা অলপ আছে, সেইকাৰণে কৰি মেলি ধুনীয়াকৈ ইয়াতে কিবা কিবি অলপ কৰোঁ বুলি ভাবিছোঁ। পিঁয়াজ অলপ আছিলে দিলোঁ, অকণমান আলু কৰিম এইখিনিতে, আৰু কিবা কিবি শাক পাচলি এনেধৰণে সিঁচিম, আপোনালোককো দেখুৱাই যাম পিছৰ ভিডিঅ'বিলাকত। এয়া ধুনীয়াকৈ এইখিনি কৰি আছোঁ, ৰুই আছোঁ, লাহে লাহে এইখিনিলৈকো কৰিম। এতিয়া আনিছোঁ আকৌ, মই ধুনীয়াকৈ কোৰ মাৰি লৈছোঁ। দেখিছে, এয়া গজালি ওলাবলৈ থৈ দিছিলোঁ, এয়া গজালি ওলাইছে ইতিমধ্যে। আৰু এইখিনি ধুনীয়াকৈ মই কোৰ মাৰি পেলাই এয়া ৰুবলৈ আৰম্ভ কৰিছোঁ। ভালকৈ হ'লে ধুনীয়াকৈ পিছত ভিডিঅ'টো দেখুৱাম। এইখিনি মই খেতি কৰি আছোঁ, আৰু যিখিনি সাৰ নিদিয়াকৈ উৎপাদন কৰিম বুলি ভাবিছোঁ নিজৰ ঘৰত খাবৰ বাবে। আজিলৈ ইয়াকে ক'লোঁ। ধন্যবাদ। ভিডিঅ'টো চাই থাকিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।